নমস্কাৰ মেধাশ্ৰীনিলৈ সকলোকে স্বাগতম জনাইছো ইয়াৰ আগৰ ভিডিঅ' কিটাত আমি কনসেপ্টখিনি ডিটেইল আলোচনা কৰিলো তোমালোকে এইখিনি চাই লবা তাৰ পিছতে এইখিনি বস্তু একচুয়ালি বুজি পাবা ইয়াৰ ৰিলেটেড হেণ্ডৰিটেন নোটখিনি পিডিএফ ফৰ্মত মানে ডেসক্ৰিপচন আৰু পিন কমেন্টত দিয়া আছে তোমালোকে এইখিনি এক্সেস কৰি লবা কোৱেশ্চন নম্বৰ তোমাৰ 1 লাইছো এক্সেস 1.4 কি কৈছে সম্পৰ্ক আৰৰ এটা উদাহৰণ দিয়া যাতে r কি হ'ব লাগিব সতুল্য হ'ব লাগিব ওকে তাৰ পিছত আৰু কি হ'ব লাগিব কিন্তু সমমিত আৰু সংক্ৰামক হ'ব নহব ঠিক আছে আমি যদি অকল 1 1 ল 1 1 কি হ'ব 1 1 সতুল্য হয় নো ডাউট সমমিত হ'ব সংক্ৰামক হ'ব ঠিক আছে তো আৰু এটা লৈছো ধৰা 2 2 একেটাই তোমাৰ এটু কি হ'ব এটু সতুল্য হ'ব সমমিত সংক্ৰামক হ'ব ঠিক আছে আগত ডিসকাস কৰিছো তাৰ পিছত আৰু এটা লোৱা 3,3 এটু হ'ব ঠিক আছে এই তিনটা একেলগে ললো তেতিয়াও কি হ'ব সমমিত সতুল্য সমমিত সংক্ৰামক হ'ব মানে ঠিক আছে এতিয়া আমি কি কৰিব লাগে সমমিত নোহোৱা কৰিব লাগে তো ধৰা এটা আমি ললো 1,2 ঠিক আছে নেক্সট আমি কি কৰিম 2,1 নিলিখো তেতিয়া কি হ'ব তেতিয়া সমমিত নহব সতুল্য হৈ আছে কিন্তু ঠিক আছে তো আমাৰ সমমিত নোহোৱা কন্ডিশনটো কি 1,1 আছে সমমিত 2,2 সমমিত হ'ব 3,3 থাকিলে সমমিত হ'ব 1,2 আছে কিন্তু 2,1 থাকিলে সমমিত নহয় গতিকে আমি 2,1 টো নিলিখো ঠিক আছে গতিকে সমমিত নোহোৱা কন্ডিশনটো আমাৰ গল এতিয়া কি কৰিব লাগে সংক্ৰামক নোহোৱা কৰিব লাগে এতিয়া অকল 1,2 যদি থাকে তেতিয়া সংক্ৰামক হ'ব নাই যদি মই কি কৰো এটো আৰু এটোকে কম্পেয়াৰ কৰো 1,1 আছে আৰু এটো 1,1 আছে সৰি 1,2 আছে এই দুটা যদি সৰি এটো আৰু এটো যদি কম্পেয়াৰ কৰা এই দুটা একে একে আছে ন তেতিয়ালে কি হ'ব 1,2 তাৰ মানে সংক্ৰামক হ'বলৈ হলে 1,2 টো হ'ব লাগিব আৰু 1,2 টো অলৰেডি আছে গতিকে এটো কি এটো সংক্ৰামক হৈ আছে এটো সংক্ৰামক নোহোৱা কৰিব লাগে ঠিক আছে এটা কাম কৰো ইয়াত মই লিখি দিও 2,3 হ'ব এতিয়া ইয়াত যদি মই 2,3 লিখো তেতিয়া হলে এই দুটা অৰ্ডাৰ পেয়াৰ কম্পেয়াৰ কৰি পেলাই চোৱা ইয়াত এটো আৰু এটো একে আছে গতিকে 1,3 যদি থাকে তেতিয়া হলে এটো সংক্ৰামক হ'ব কিন্তু আমি 1,3 টো ইয়াত নিলিখো গতিকে সংক্ৰামক নহয় ঠিক আছে বাৰু নেক্সট সেকেন্ড টো কৈছে কি r সমমিত কিন্তু সতুল্য আৰু সংক্ৰামক নহয় এতিয়া সৰি যদি মই 1,1 লিখি দিও হেতু কি হৈ যাব হয়তো সতুল্য নহলেও নাই কিন্তু সংক্ৰামক হৈ যাব ঠিক আছে গতিকে যদি মই 1,2 লিখো আৰু 2,1 লিখো তেতিয়া কি হৈ যাব এটো হৈ গল আমাৰ সমমিত সম্পৰ্ক ঠিক আছে সতুল্য ডেফিনেটলি নহয় সংক্ৰামক হ'ব নেকি এটো সংক্ৰামক নহয় কাৰণ 1,1 ইয়াত নাই গতিকে এটো হৈ গল আমাৰ তোমাৰ সমমিত সম্পৰ্ক ঠিক আছে তাৰ পিছত নেক্সট কৈছে r সংক্ৰামক কিন্তু সতুল্য আৰু সৰি সংক্ৰামক এটো সমমিত হ'ব লাগিছিল সমমিত বা সিমেট্ৰিক সমমিত নহয় ঠিক আছে তো r সংক্ৰামক 1,2 লিখি দিয়া হৈ গল ইয়াত 2,1 নাই ঠিক আছে 1,1 আৰু 2,2 নাই গতিকে সতুল্য নহয় 2,1 নাই কাৰণে সমমিত নহয় গতিকে এটো এটা কি সংক্ৰামক সম্পৰ্ক তোমালোকে যদি ইয়াৰ আগৰ ভিডিওটো চাইছা তেতিয়ালে এইখিনি বস্তু ডেফিনেটলি বুজি পাবা কোৱেশ্চন নম্বৰ 2 শুদ্ধ উত্তৰটো বাছি লোৱা এটা অৰিক্ত সংহতিৰ ওপৰত গঠিত সাৰ্বিক সম্পৰ্কটো এটা অৰিক্ত সংহতি মানে কি তাত কিবা এটা আছে এলিমেন্ট মুঠতে ফাই নহয় a = ফাই নহয় ঠিক আছে অৰিক্ত সংহতি a ধৰা ঠিক আছে এটা অৰিক্ত সংহতি a ইয়াৰ এটা এলিমেন্ট x জেনিবা ঠিক আছে এটা এলিমেন্ট থকা বুলি ধৰি লৈছো ইয়াৰ ওপৰত থকা সাৰ্বিক সম্পৰ্ক মানে a ক্ৰস a হয় নাই তো a ক্ৰস a কি হ'ব 1,1 এ হ'ব আৰু কিবা আছে জানো নাই তো এটোকে চোৱা বাকি মানে বাকি বিলাকৰ কথা নকয় সবচে সিম্পলেষ্টটোতে মানে দেখাই দিছো হ'ব কি হ'ব লাগিব সতুল্য হ'ব লাগিব obviously হয় তাৰ পিছত নেক্সট কি কৈছে সমমিত হ'ব লাগিব 1,1 যদি আছে তে 1,1 ইয়াত থাকিব লাগিব আছে সংক্ৰামকটো obviously হয় আগত দেখাইছো নেক্সট যদি এই তিনটা হয় তেতিয়ালে কি হ'ব এই আটাইবোৰে হ'ব তো এনসাৰটো এই গুটেবোৰে মই লিখো তো এনসাৰ 4 নম্বৰটো হ'ব বাৰু পিছত কৈছে কি এটা অৰিক্ত সংহতিৰ ওপৰত আচ্ছা এটা অৰিক্ত সংহতি এবাৰ a = তোমাৰ 1,2,3 লৈছো হা গঠিত তৎসম সম্পৰ্কটো আইডেন্টিটি ৰিলেশনটো ঠিক আছে তো r = তোমাৰ 1,1 2,2 তাৰপা 3,3 আইডেন্টিটি ৰিলেশনটো কি বুলি কৈছে সতুল্য বুলি কৈছে obviously হ'ব তিনটা এলিমেন্ট আছে তিনটা এলিমেন্টে নিজৰ লগত ৰিলেটেড সমমিত 1,1 আৰু 1,1 কথা একেটাই
2,2 2,2 কথা একেটাই 3,3 3,3 কথা একেটাই গতিকে কি হ'ব এটো সমমিত সম্পৰ্ক হ'ব সংক্ৰামক সম্পৰ্ক হয় বুলি আমি লাষ্ট যেটো ভিডিও আছে কনসেপচুয়াল ভিডিও তাত ডিটেইল আলোচনা কৰিছো হ'ব হেতু আকৌ মানে একেখিনিকে নকওঁ ৰিপিট ঠিক আছে তোমালোকে চাই লবা মই টাইম ষ্টেম্প দি দিম হ'ব বাৰু গতিকে এই তিনটা যদি হয় কি হ'ব এই আটাইবোৰে হ'ব তো এনসাৰ দুইটাতে 4 নম্বৰ 3 নম্বৰ সংহতি এ ইমানৰ ওপৰত কেইটামান সম্পৰ্ক তলত দিয়া হ'ল ইয়াৰে কোনবিলাক সতুল্য সমমিত সংক্ৰামক বা ইয়াৰ এটাও নহয় পৰীক্ষা কৰা কেইটামান ৰিলেচন দিছে প্ৰথম দুটা আমি লিখি লৈছো তো ইয়াত প্ৰথমটো চোৱা R1 ইয়াত কি কৈছে AB চোৱা AB দেখা দেখি কথা সতুল্য নহয় কাৰণ কি ইয়াৰ গুটেকিটা এলিমেন্ট নিজৰ লগত ৰিলেটেড নহয় মানে R1 ঠিক আছে গতিকে সতুল্যটো নহয় বা ৰিফ্লেক্সিভ নহয় A, B আছে কিন্তু B, A নাই গতিকে কি হ'ব ই সমমিত বা তোমাৰ সিমেট্ৰিক নহয় কি হ'ব অকল সংক্ৰামক হ'ব A, B আছে অকল A, B আছে কি হ'ব অকল সংক্ৰামক হ'ব গতিকে লিখিব পাৰা যে R1 সতুল্য আৰু সমমিত নহয় কিন্তু সংক্ৰামক নেক্সট নাম্বাৰ 2 কি বুলি কৈছে R2 ইকুয়াল টু কিমান A, A তো C, আৰু A, C তাপা C, A তো দেখা দেখি কথা ইয়াত কি ইয়াত B, B টো নাই তো since B, B does not belongs to R2 হ'ব তো লিখিবা এটাকে তলত লিখিবা एक्चुअली তো এটাকে R2 কি R2 সতুল্য নহয় রিফ্লেক্সিভ নহয় ঠিক আছে R2 সতুল্য নহয় A, C আছে C, A আছে ঠিক আছে এতিয়া চোৱা ইয়াৰ পৰা A, A আৰু C, C কান আমি চাব দৰকাৰ নাই আচ্ছা আৰু এতিয়া চোৱা A, C আৰু C, A আছে গতিকে কি হ'ব ই সমমিত হ'ব ঠিক আছে তো তলত লিখিবা দেই যে কিন্তু R2 সমমিত এতিয়া সংক্ৰামক হয় নহয় চাব লাগে A, A চাব দৰকাৰ নাই C, C চাব দৰকাৰ নাই ডাইৰেক্ট আমি এটো চাইছো চোৱা A, C আছে C, A আছে মানে C কমন তাৰ মানে কি A, A থাকিব লাগে মানে A, A হ'ব লাগে আৰু A, A টো কি R2 ত আছে গতিকে কি হ'ব R2 সমমিত আৰু সংক্ৰামক তোমাৰ সিমেট্ৰিক আৰু ট্ৰানজিটিভ ঠিক আছে তো আশা কৰো বুজি পাইছা চাগে আকৌ কৈছো কনসেপচুয়াল ভিডিও কিটা যদি ভালকে চাইছা তুমি যদি এই সম্পৰ্ক কিটা ভালকে বুজি পোৱা তেতিয়াহলে এখিনি বস্তু বুজি পাবা মানে নহলে তো সব ওপৰ দি যাব নাম্বাৰ 3 R3 কি কৈছে AA AB AC BB CA BA ইয়াত AA আছে BB আছে CC আছে নেকি নাই তো কি লিখিম যেহেতু C, C does not belongs to R3 এটাকে R3 কি R3 সতুল্য নহয় ঠিক আছে নেক্সট সমমিতি কাৰণে চাও A, B, B কান আমি দৰকাই নাই আছে A, B আছে B, A আছে নে আছে A, C আছে C, A আছে গতিকে কি যে R3 সমমিত A আৰু B কান আমি চাব নালাগে হয় সংক্ৰামকৰ কাৰণে তাপা AB আছে AA আছে আৰু AB আছে এতিয়া চোৱা A আৰু A কমন তো মানে কি বনিব A, B আৰু A, B অলৰেডি আছে একেদৰে তোমাৰ A, আৰু A, C টো চোৱা ইয়াত কি A আৰু A কমন গতিকে কি হ'ব A, C আছে নে আছে এটোৱে তাৰ পিছত নেক্সট আহি গল তোমাৰ B, B আচ্ছা C, A B ইয়াত চোৱা এটো এনেকে কও যে B, A আছে আৰু কি আছে C সৰি B, A আছে ন নহব ওকে C, A আছে আৰু তোমাৰ A, B আছে আচ্ছা এনেকে বনাও C, A আছে আৰু A, B আছে তো কি হ'ব লাগে C, B থাকিব লাগে কিন্তু ইয়াত C, B নাই ঠিক আছে তো ইয়াত লিখিবা কি বুলি যে যেহেতু C, A belongs to R3 আৰু A, B belongs to R3 কিন্তু তোমাৰ C, B does not belongs to R3 এটাকে R3 কি হয় সংক্ৰামক
সংক্ৰামক নহয় চোৱা হয় বুলি প্ৰুফ কৰিবলৈ মানে বহুত ঝেমেলা বহুত কিবা কিবি এটো হয় এটা এটাকে চেক কৰিব লাগে নহয় বুলি প্ৰুফ কৰিবলৈ সহজ তুলনামূলকভাৱে বহুত মানে সহজ ঠিক তেনেকে মানে এনেও তুমি যিকোনো এটা বস্তু বনাবলে বহুত কষ্ট হয় হয় নাই তাক ভাঙি দিবলৈ বেছি সময় নালাগে ঠিক একেই হ'ব বাৰু নেক্সট 4 নাম্বাৰ কি কৈছে r4 ইকুৱেল টু ইমান তো ইয়াত চোৱা ইয়াত এলিমেন্ট এগাল আছে এটা কাম কৰো হিসাব কৰি পেলাও 1 2 3 4 5 6 7 8 9টা এলিমেন্ট ঠিক আছে এতিয়া চোৱা ইয়াত কেইটা এলিমেন্ট আছে এত আছে 3টা এলিমেন্ট গতিকে যদি মই আপকে কোহা নাম্বাৰ অফ কিমান নাম্বাৰ অফ এ কিমান 3টা আছে এতিয়া তুমি যদি নাম্বাৰ অফ এ ক্ৰস এ উলিওৱা কিমান হ'ব নাম্বাৰ অফ এ ইনটু নাম্বাৰ অফ এ তো মানে 3 পূৰণ 3 3 গুণ 9 মানে কি এ ক্ৰস এত 9টা এলিমেন্ট থাকে মানে কি ইয়াতো 9টা এলিমেন্ট আছে অৰ্থাৎ এটো এটা হাৰ্বিক সম্পৰ্ক মানে যেটো r4 টো হেতু a ক্ৰস a সম্পৰ্কটোৰ লগত একেই হ'ব মানে ঠিক আছে গতিকে আৰু মই ইয়াত মানে কি আও গুটেখিনি চেক কৰি নাথাকো ঠিক আছে তো ডাইৰেক্ট লিখিম যে ইয়াত r4 এটা হাৰ্বিক সম্পৰ্ক বা ইউনিভাৰ্সেল ৰিলেশন হাৰ্বিক সম্পৰ্ক এতিয়া আমি একে কোৱেশ্চন নম্বৰ 1 তে পঢ়িছিলো কি পঢ়িছিলো যে অৰিক্ত সংহতি এটাৰ হাৰ্বিক সম্পৰ্কটো কি হ'ব হেতু সতুল্য সমমিত আৰু সংক্ৰামক তিনটাই হ'ব ঠিক আছে তো এটা লিখিবা যে r4 সতুল্য সমমিত আৰু সংক্ৰামক সমতুল্য সম্পৰ্ক আমি ক'ব পাৰো কিন্তু ইয়াত ডাইৰেক্ট মানে স্পেসিফিকলি সুধিছে না সতুল্য সমমিত সংক্ৰামক গতিকে সেই তিনটা আমি লিখিছো আৰু এই তিনটাই যদি হয় এটা সম্পৰ্ক কি বুলি কোৱা হয় সমতুল্য সম্পৰ্ক বুলি কোৱা হয় ইয়াৰ আগৰ ভিডিঅ'ত আমি এইখিনি বস্তু ডিসকাস কৰিছিলো আশা কৰো কোৱেশ্চন নম্বৰ 1 2 3 তোমালোকে বুজি পালা চাগে ইয়াৰ পিছত আমি 4 5 6 বা তেনেকে আগলৈ আলোচনা কৰি গৈ থাকিম ভিডিঅ'খিনি হেল্পফুল হলে জনাবা লাইক এটা কৰিবা কমেন্ট এটা দিবা থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং ষ্টে কিউৰিয়াছ কিপ লাৰ্নিং